শুভেচ্ছা জনাইছোঁ আমি। কিন্তু লগতে আমাৰ দাবী আছে যে এইবাৰ অন্ততঃ অসম চৰকাৰৰ কেবিনেটত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী 2জন বিধায়কক স্থান দিব লাগে। যিহেতু এইবাৰ 10জনকৈ আমাৰ জনগোষ্ঠীয় প্ৰতিনিধি মানে অসম বিধানসভালৈ নিৰ্বাচিত হৈছে। বৃহত্তৰ মানে জাতিটোৰ স্বাৰ্থত যাতে এইবাৰ অন্ততঃ 2জন মানে বিধায়কে স্থান পাবই লাগে। আজি চাওক, ক'বলৈ গ'লে অকল নামনি অসমেই নহয়, উজনি, মধ্য, উত্তৰ অসমত বসবাস কৰা কোচ ৰাজবংশী লোকসকলৰ যথেষ্টখিনি সমস্যা আছে। এই সমস্যাসমূহৰ বিষয়ে মাত মাতিবলৈ বা আমি ভৱিষ্যতে প্ৰশ্ন কৰিবলৈ আমাৰ যাতে 2জন মানে জনগোষ্ঠীয় মন্ত্ৰী আমাৰ অসম চৰকাৰৰ কেবিনেটত পাওঁ, এয়ে আমি আশা কৰিছোঁ আৰু ভাবিছোঁ যাতে এই দাবী আমাৰ মানি লয়। পোনপ্ৰথমে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আচলতে আমাৰ শিৱসাগৰৰ পৰাই, ঐতিহাসিক শিৱসাগৰৰ পৰাই আমি এটা দাবী উত্থাপন কৰিছিলোঁ যে আমাৰ শাসক আৰু বিৰোধী যে আমাৰ অতি কমকৈও 10জন আমাৰ জনপ্ৰতিনিধিক বিধায়ক হিচাপে নিৰ্বাচিত হ'বৰ বাবে তেখেতলোকে টিকট প্ৰদান কৰিবৰ বাবে। আৰু আমি দেখা পাইছোঁ যে NDA চৰকাৰৰ ফালৰ পৰা, NDA দলটোৰ ফালৰ পৰা 10জন জনপ্ৰতিনিধিয়ে আচলতে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। কোচ ৰাজবংশী আমাৰ জনপ্ৰতিনিধি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। সেইবাবে আমাৰ এই বৃহৎ জনগোষ্ঠীটো প্ৰত্যেকবাৰে মানে আপোনাৰ পিছ পৰি আহিছে। কিয়নো আপোনাৰ দেখা পাইছে 1জন বা 2জনহে আমাৰ বিধায়ক নিৰ্বাচিত হয়। এইবাৰ আমাৰ সুখৰ বিষয় যে 10জন জনপ্ৰতিনিধি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। আমি এই 10জন উঠি অহা প্ৰজন্মৰ জনপ্ৰতিনিধিৰ পৰা 2জন আমাৰ মন্ত্ৰী প্ৰদান কৰিবৰ বাবে দাবী উত্থাপন কৰিছোঁ। কিয়নো আপোনালোকে গম পায় আমাৰ দীৰ্ঘদিনীয়া দাবী হৈছে জনজাতিকৰণ। জনজাতিকৰণটো আমাৰ এই দাবীটো উত্থাপন কৰিবৰ বাবে, বিধানসভাত উত্থাপন কৰিবৰ বাবে আমাৰ 2জনকৈ মন্ত্ৰীত্বৰ প্ৰয়োজন। আমাৰ নিজৰ মনৰ কথাবিলাক ক'বলৈ 2জনকৈ আমাৰ স্বগোষ্ঠীয় আমাৰ মন্ত্ৰীৰ প্ৰয়োজন। সেইবাবে আমি হিমন্ত বিশ্ব শৰ্মা মানে ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এই বিধানসভাত এই চৰকাৰখন গঠন কৰাৰ প্ৰাকখনত যে আমাৰ এই মানে বিজেপি চৰকাৰখনক আমাৰ 2জনকৈ মন্ত্ৰীত্ব প্ৰদান কৰিব লাগে। তেতিয়াহে আমাৰ নিজৰ জনগোষ্ঠীটো আগবাঢ়িব। আমি তেখেতক এই ঐতিহাসিক শিৱসাগৰৰ পৰাই আমি দাবী উত্থাপন কৰিছোঁ।